নমস্কাৰ মনোজ ভাই ফেশনলৈ আপোনালোকক স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ পাছফালে চাপচোন পৰিৱেশটো এটা নতুন ৰেক মানে আনিলো বহুৱাই দিলো ভাল লাগিছে নে বাৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকক বঢ়িয়া মেচিং কাপোৰৰ কালেকচন দেখুৱাম মই আৰু প্ৰথমতে আপোনালোকে এইয়া চাপচোন কিমান বেছি ধুনীয়া এযোৰ ৰঙা ৰঙৰ ৰেড কালাৰৰ পটমিনিৰ এযোৰ মিচিং সেট ইয়াত ডিএমসি ওয়ার্ক করা আছে যেবোৰ ফুল দেখা পাইছে আপোনালোকে সেইভাবে ইমানে উজ্জ্বলি উঠিছে ফুল কেটা ইমানে উজ্জ্বলকৈ মানে চকুত লাগি ধৰিছে বহুত বেছি ধুনীয়া দেখাত কাপোৰ জুৰু আৰু এখন চাদৰ হয় আপোনালোকে দেখা পাইছে দুটা ঘাই আপোনালোকে দেখা পাইছে ইয়াত আৰু এইটো হৈছে চাদৰৰ পটি হয় এয়া সব পটি আৰু ব্লাউজ পিস সুন্দৰভাৱে আছে আৰু এইখন হৈছে আপোনাৰ মেখেলা হয় ডিএমসি ওয়ার্ক কৰাৰ কাৰণে ফুল কেটা খুব ধুনীয়াকৈ উজ্জ্বলি উঠিছে দেখিছেনে আৰু এই কাপোৰজোৰৰ প্ৰাইসটো মই স্ক্ৰিনত লিখি থৈ দিছো লগতে হোৱাটছআপৰ নম্বৰ আমি স্ক্ৰিনত দি থৈ দিছো যিজোৰ ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট মাৰিব আৰু খপাক আমাক হোৱাটছআপ কৰিব নেক্সট এইজোৰ দেখুৱাইছো আপোনালোকক চাকচোন ইমানেই ধুনীয়া কাপোৰজোৰ ইমানেই ধুনীয়া কেমেৰাত কেনেকা উঠিছে মই ক'ব নোৱাৰিম ভালদৰে কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া কাপোৰজোৰ ইমানেই ধুনীয়াকৈ বৈছে মই ওচৰৰ পৰা এবাৰ কোৱালিটিটো আপোনালোকক দেখুৱাইছো আপোনালোকে এবাৰ ভালদৰে চাওকচোন ইমান ধুনীয়াকৈ বৈছে চাওকচোন সব ফুলবোৰ মই ওচৰৰ পৰা অকমান দেখুৱাই দিছো দেখিছেনে খুব সুন্দৰ কাপোৰজোৰ ইয়াত আপোনালোকে এয়া চাদৰৰ পটিটো পাই যাব সুন্দৰভাৱে এটো হৈছে পটি আৰু ব্লাউজ পিস পাই যাব লগতে ব্লাউজ পিসৰ যেটো ফুলৰ ডিজাইনটো হেতু চাওক ইমান ডাঙৰকৈ পাইছে আপোনালোকে দেখিছেনে এয়া চাওক একদম পাহাৰ টাইপৰ এটা ডিজাইন ইয়াতে আছে ব্লাউজ পিসত আৰু পটি আছে আৰু এখন হৈছে মেখেলাখন আৰু এই কাপোৰজোৰৰ প্ৰাইসটো পৰিব আপোনালোকৰ 3900 টকা পৰিব আপোনালোকৰ এই ৰেড কালাৰৰ পটমিনি মিচিং মেখেলা চাদৰজোৰ আৰু তিনিজোৰ আছে এই তিনিজোৰ দেখুৱাই দিও নে কি কয় ৰেড জোৰ দেখুৱাইছো এতিয়া দুজোৰ ৰেড দেখুৱালো এইজোৰ হতি তিনজোৰ হ'ব ৰেড এইজোৰ কিন্তু অলপ বেলেগ ধৰণৰ দেই চাকচন মই খুলি দেখুৱাই দিও আপোনালোকক এতিয়া এইখন চাদৰ হ'ব চাক ফুলৰ ডিজাইনটো অলপ বেলেগ ধৰণৰ চাৰিচুকীয়া দেখিছেনে স্কোয়াৰ সাইজৰ ফুল আছে ইয়াতে ভালকে মেলি দেখুৱাই দিছো এইয়া চাওক এনে ধৰণৰ ডিজাইন যিসকলে ভাল পায় তেখেতলোকে ভাবি চাব পাৰে আৰু কথাখাৰ চাওকচোন গোটে ফুল বডি ইয়াতে ডিজাইনটো আছে চাওক এনে ধৰণৰ ষ্টাইল যিসকলে ভাল পায় তেওঁলোকে বাই কৰিব পাৰে তাৰ পিছতে মেখেলাখনো মই দেখুৱাই দিছো লগতে এখন মেখেলা হয় এখন চাওক এখন মেখেলা হ'ব এয়া চাওক এখন মেখেলা তাৰ পাছতে ব্লাউজ পিস পটি এইখিনি হৈছে পটি আৰু ব্লাউজৰ কাৰণে যেটো ডিজাইন আপোনালোকে এটো এনে ধৰণে পাব অলপ বহলকে অলপ বেলেগ টাইপত তাৰ পাছতে এটো হৈছে ব্লাউজৰ পিস আৰু এই কাপোৰজোৰৰ প্ৰাইসটো হৈছে 4300 নেক্সট ৰাণী পিংকত এজোৰ দেখুৱাম এজোৰ চাওকচোন এজোৰৰ ডিজাইনটো মই দেখুৱাই আছো ৰব আপোনালোকক আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰিনত দিয়ে ৰাখিছো সেই হোৱাটছআপ নম্বৰটো আপোনালোকে সেভ কৰি ৰাখক মোবাইলত আৰু যিজোৰ ভাল লাগিছে স্ক্ৰিনশ্বট মাৰিব আৰু আমাৰ সৈতে হোৱাটছআপ কৰি পঠিয়াই দিব এইজোৰ চাওক এইজোৰ অলপ সিম্পল হয় কিন্তু ডিজাইনটো খুব ভাল লগা এখন চাদৰখন হ'ব তাৰ পিছতে এইটো মেখেলা পিসটো এইটো মেখেলা হয় এয়া চাওক এখন মেখেলা আৰু ব্লাউজ পিস পটি এভেইলেবল আছে এয়া ব্লাউজ পিস আৰু পটি একদম আহল বহল আৰু এই কাপোৰজোৰ দামটো পৰিব 3350 रुपीस শেষত এজোৰ অলপ ধুনীয়া টাইপৰ দেখুৱাই দিও অৰেঞ্জ কালাৰৰ কমলা ৰঙৰ এয়া চাওক এজোৰ অকনমান হেভি টাইপ হৈ যাব প্ৰথমতে মই চাদৰখন খুলি দেখুৱাম আপোনালোকক যিসকলে অৰেঞ্জ কালাৰ ভাল পায় তেখেতলোকে লাইক কৰি দিব দে এটা নাপাহৰিব কিন্তু চাওক খুব ধুনীয়া চাদৰখন চাওকচোন ইমান ধুনীয়া ডিজাইনটো চাওক এবাৰ খুব উজ্জ্বল কাপোৰজোৰ ফটো মাৰিলো ভিডিও কৰিলো খুব বেছি ভাল লাগিব আৰু বিয়াই হবাহে যদি আপোনালোকে পিন্ধি যায় নহয় মানুহে ঘুৰি চাব কিমান বেছি সুন্দৰ কাপোৰজোৰ চাওক এজোৰ চাদৰ আৰু চাদৰৰ পটি একেটা হৈছে আৰু পটি কেটাও খুব বহল চাওক বহল পটি বহল সাইজৰ পটি আৰু ব্লাউজ পিসটো এইটো ব্লাউজ পিস হয় আৰু ব্লাউজ পিসৰ কাৰণে চাকচোন একদম হেভিকে আছে ইয়াতে ডিজাইনটো তাৰ পাছতে
এইখন মেখেলাখন হ'ব এইখন মেখেলাখনৰ ফুলটো আপোনালোকৰ আঁঠু পাৰ হৈ যাব এয়া চাওক দেখিছেনে খুব উজ্জ্বল কাপোৰযোৰ সেইটো কাৰণে মোৰো কিবা এটা ভাল লাগিছে দেখি কাপোৰযোৰ আৰু প্ৰাইচটো পৰিব আপোনালোকৰ এই কাপোৰযোৰৰ 4700 4700 টকা পৰিব এই কাপোৰযোৰৰ প্ৰাইচটো এতিয়া বেছি দীঘল নকৰো এই ভিডিঅ'টো 5 জোৰ কাপোৰে দেখুৱালো যিজোৰ ভাল লাগিছে কমেন্ট কৰিব লগতে যদি লম বুলি ভাবে তেতিয়া হলে WhatsApp কৰিব WhatsApp নম্বৰটো আমি স্ক্ৰিনত দিয়ে ৰাখো লগতে সেভ কৰি থব নম্বৰটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুকত চাইছে তেতিয়া হলে ফলো কৰিব বুলি আশা ৰাখিছো আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ ধন্যবাদ